ৰেঙনি টিভি আৰু গপশেপে আয়োজন কৰা মাদাৰ্ছ ডে স্পেচিয়েল শ্ব' এটালৈ মোক আমন্ত্ৰণ কৰিলে। শ্ব'টোত বহুত ভাল লগা আৰু মনৰ কথা পাতিলোঁ। মাদাৰ্ছহুডে মোক কেনেকৈ চেঞ্জ কৰিলে এইবোৰ বহুত কথা পাতিলোঁ। মা এজনেই, মাৰ সমান কেতিয়াও কোনো হ'বই নোৱাৰে। জীৱনৰ ব্যক্তিগত সৰু সৰু মুহূৰ্তই মোক বুজাই দিলে। শ্বুটিং যিদিনা নাথাকে ৰাতিপুৱা যদি মই 7টা বজাত উঠোঁ, মায়ে কেতিয়াও নিবিচাৰে তাইক উঠাই দিওঁ। মায়ে ভাবে তাইৰ কষ্ট হৈছে, শুৱক দে। পাকঘৰত কিবা হেল্প কৰিব যদি যাওঁ, মায়ে কয় হ'ব যা, ময়ে কৰিম। ভাবে মই থাকোঁতেনো তাই কিয় কষ্ট কৰিব লাগে। প্ৰেগনেঞ্চিৰ সময়ত যিমান পাৰে ভাল ফল মূল খোৱালে। কেতিয়াও এক বাতি ফল খাওঁতে কোৱা নাই ইমান ফল কিয় খালি বুলি। ঘৰৰ মানুহে যেতিয়া কিবা আলোচনা কৰি থাকে, মই গৈ পাওঁতে আলোচনাটো হঠাৎ বন্ধ হৈ নাযায়। আনকি মোৰ অপিনিয়ন লয়। মোৰ কাৰণে কিমান কৰিছে বা সকলোৰে মায়েক যিমান কৰে সেইটো এটা ভিডিঅ'ত কোৱা সম্ভৱ নহয়। কিন্তু মই যেতিয়া মাক হলো, তাৰ পিছতো যে মায়ে ইমানখিনি মোৰ কাৰণে কৰিছে। 40 দিন মোৰ ঘৰত থাকি লৈছে, মোক চাইছে, মোৰ হায়ানক চাইছে, আমি কি খাম চাইছে, য'ত নেকি বেলেগৰ আধা ঘণ্টাও আমাক চাব সময় নাছিলে। বিয়া হোৱাৰ পিছত মাৰ ভেলুটো বহুত বেছিকে বুজি পোৱা হলো। মাৰ বহুত ইচ্ছা আছিল ভালকৈ পঢ়িব, বহুত সপোন আছিলে। কিন্তু মই যেতিয়া মাৰ লাইফত আহিলোঁ, মোৰ যাতে মোক সময় দিব নোৱাৰিব বুলি মায়ে চাকৰি নকৰিলে, নিজৰ সপোনবোৰ আধৰুৱা হৈ গ'ল। এতিয়া যদি কেতিয়াবা সুবিধা পাওঁ, মা তোমাক মই কৰিব দিম, নিজৰ সপোনবোৰ আকৌ পূৰণ কৰিব দিম। এতিয়া মাৰ যিমান গা বেয়া, জ্বৰ হওক, কিন্তু ঘৰখনৰ কাৰণে চিন্তা কৰা কেতিয়াও বাদ নিদিয়ে। কেতিয়াও অফ ডিউটি নাই, ৰেষ্টে নাই। সেয়াই হৈছে মা। মানে বেলেগ একো নালাগে, আমাৰ মাকবোৰক অকণমান এপ্ৰিচিয়েশ্যন লাগে। সেইখিনি যদি আমি মাদাৰ্ছ ডে বুলি নহয়, আমি সদায় অকণমান দিনটোত এবাৰ হ'লেও মাক অলপমান এপ্ৰিচিয়েট কৰিব পাৰোঁ, আৰু মাকবিলাকক তাতকৈ বেছি একো নালাগে মই ভাবোঁ। হেপী মাদাৰ্ছ ডে টু অল।